হৰগৰি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ভকতীয়া গাঁৱৰ ৰাইজৰ সৌজন্যত সদৌ ডেৰগাঁওবাসী ৰাইজৰ সহায় সহযোগত সদৌ অসম ভিত্তিত প্ৰথম বাৰ্ষিক ভাওনা প্ৰতিযোগিতা 7 দিনীয়া কাৰ্যসূচীৰে আমি আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজিৰ এই শুভ মুহূৰ্তত শুভ দিনত আপোনালোকৰ সহায় সহযোগত আমি আমাৰ এই কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচী হৈছে এয়া হৈছে আমাৰ মুখ্য কাৰ্যালয় উন্মোচন। ইতিমধ্যে আমাৰ মুখ্য কাৰ্যালয় আমি উন্মোচন কৰিছোঁ। লগতে আজিৰ এই শুভ দিনত আমাৰ মাজত উপস্থিত থকা সদৌ অসমৰ সংবাদ মাধ্যমৰ সাংবাদিক বন্ধুসকলক নৱবৰ্ষৰ শুভেচ্ছা কৃতজ্ঞতা সমূহ ভকতীয়া গাঁৱৰ ৰাইজৰ হৈ জ্ঞাপন কৰিলোঁ। লগতে আমি ভকতীয়া গাঁৱৰ ৰাইজে সদৌ অসমবাসীলৈ নৱবৰ্ষৰ ওলগ আৰু শুভেচ্ছা আপোনাসকলৰ সংবাদ মাধ্যমৰ যোগেদিয়ে আমি প্ৰেৰণ কৰিলোঁ। ভকতীয়া গাঁৱৰ ৰাইজৰ এটি অতি আদৰৰ অনুষ্ঠান আছিলে ভকতীয়া গাঁও যুৱ মঞ্চ। ভকতীয়া গাঁও যুৱ মঞ্চৰ যি সাংস্কৃতিক গোষ্ঠী হৰগৰি সাংস্কৃতিক গোষ্ঠীৰ নামেৰে আমি নামাকৰণ কৰা হৈছিল। এই সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ভকতীয়া গাঁৱৰ ৰাইজে 7 দিনীয়া কাৰ্যসূচীৰে প্ৰথম বাৰ্ষিক ভাওনা প্ৰতিযোগিতা আয়োজন কৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনালোকে সকলোৱে আমাৰ ব্যস্ততা দেখিছে। এই অনুষ্ঠানভাগি আমি আমাৰ উদযাপন সমিতিৰ উপৰিও আৰু 14খন আমি উপসমিতি গঠন কৰিছোঁ আৰু প্ৰত্যেকেই নিজস্বভাৱে তেখেতসকলৰ সমিতিৰ নিয়মাৱলী প্ৰস্তুত কৰি এই অনুষ্ঠানভাগিত কাম কৰিবলৈ বদ্ধপৰিকৰ। আমাৰ ইয়াত সমগ্ৰ 12টা দলে অংশগ্ৰহণ কৰিছে। প্ৰথমতে আমাৰ স্ক্ৰিপ্ট হিচাপে জমা হৈছিল 24টা, কিন্তু আমাৰ উদযাপন সমিতিৰ যি সিদ্ধান্ত আছিল যে আমি লটাৰী যোগেদি সেই আমি নিৰ্বাচন কৰিম, সেই নিৰ্বাচন আমি লটাৰী পদ্ধতিত কৰি পেলাই 12টি দলক আমি স্থান দিবলৈ সক্ষম হ'লোঁ। আৰু সেই 12টি দলেই আমাৰ এতিয়া ঠিক যোৰহাট, গোলাঘাট, নুমলীগড়, তিতাবৰ, শিৱসাগৰ আদি কৰি বিভিন্ন বচা বচা সাংস্কৃতিক গোষ্ঠীয়ে আমাক এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আমি পুৰস্কাৰ ক্ষেত্ৰত 4টা পুৰস্কাৰ ৰাখিছোঁ। প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ। প্ৰথম পুৰস্কাৰ হৈছে 60,000 টকা, লগত এটি ট্ৰফি হ'ব আৰু এখন মানপত্ৰ। দ্বিতীয় তেনেকৈ 45,000 টকা, এটি ট্ৰফি আৰু এখন মানপত্ৰ। তৃতীয় 30,000 টকা, এটি ট্ৰফি, মানপত্ৰ। আৰু চতুৰ্থত 20,000 টকা, এটি ট্ৰফি আৰু এখন মানপত্ৰ। আৰু বিভিন্ন দিশত আমি পুৰস্কাৰ আমি ৰাখিছোঁ। উদাহৰণস্বৰূপে ধৰক ভগৱান চৰিত্ৰ, সূত্ৰধাৰী, গায়ন বায়নকে আদি কৰি আমি প্ৰায় 35টা অভিনয় জগতৰ আমি জড়িত থকা শ্ৰেষ্ঠ ভাওৰীয়াসকলৰ বাবে পুৰস্কাৰ ৰাখিছোঁ। তাতো আমি মাননীৰ লগতে ট্ৰফিৰো ব্যৱস্থা কৰিছোঁ। প্ৰথম, দ্বিতীয় আমি নিৰ্বাচন কৰিম। তাৰ উপৰি আমি এই ক্ষেত্ৰখনৰ বাবে এটি বঁটাও আমি সমিতিৰ সিদ্ধান্ত অনুযায়ী আগবঢ়াব বিচাৰিম। সেইটো এটা আমাৰ বঁটা আছে। বিভিন্ন সিদ্ধান্তত আমাৰ বিচাৰক মণ্ডলীৰ যি বিচাৰকীয় বঁটা, সেই বঁটাৰ বাবে আমি ৰাখিছোঁ।